সাইড দে হ্যাঁ তুই সাইড দেখ না एक प्रणाम करके आई बोला गणेश लेके बोला गणेश लेके बोला गणेश लेके आराम से जरा सी देर में पैर फिसल गया गौतम सर जी थोड़ा गौतम गौबी डांगरिया आज रातिपुवाई মা কামাখ্যা মন্দিৰত উপস্থিত হৈছিলে আৰু তেওঁ ৰাতিপুৱাই আমি এতিয়া অলপ আগতে মন্দিৰৰ ভিতৰলৈ গৈ সম্পূৰ্ণ ৰীতি নিয়মেৰে দৰ্শন পূজা তেওঁ সম্পন্ন কৰিলোঁ আৰু মাৰ আশীষ লৈ তেখেতে এতিয়া কামাখ্যাৰ পৰা বিদায় লৈছে ভগৱতীৰ ওচৰত আশীৰ্বাদ যে তেওঁ আগন্তুক দিনত আকৌ ভাৰতীয় দলক আগুৱাই নিব পাৰে আৰু তেখেতৰ জীৱনৰ যিটো আমাৰ ক্ৰিকেটৰ যিটো জীৱনৰ যাতে ভাৰতীয় দলক সুনাম অৰ্জন কৰিব পাৰে সেয়া ভগৱতীৰ ওচৰত আশীৰ্বাদ জনাইছে তেওঁ কিবা কৈছে নেকি বিশেষ একো নাই তেওঁ ৰাতিপুৱাই মা দৰ্শনৰ কাৰণে আহিছিলে সেইকাৰণে তেওঁ ৰাতিপুৱা যিখিনি আমাৰ ৰীতি নিয়ম দৰ্শন কৰি সমাপ্ত কৰাৰ পিছত তেওঁ ইয়াৰ পৰা বিদায় লৈছে কিমান সময়ত তেওঁ মন্দিৰ 10-15 মিনিটমান আগতে এতিয়াৰ পৰা 10-15 মিনিট আগতে গৰ্ভগৃহত সোমালে গৰ্ভগৃহত আমাৰ যিটো ৰীতি নিয়ম আছে ৰীতি নিয়ম সম্পন্ন কৰি পূজা সম্পন্ন কৰিলে আৰু পৰিক্ৰমা কৰি তেওঁ ইয়াৰ পৰা বিদায় লৈছে